ডিব্ৰুগড় লোকসভা সমষ্টিৰ দুটা বিধানসভা সমষ্টি, এটা হৈছে ডিব্ৰুগড়, এটা হৈছে টিংখং। আৰু এই দুয়োটা বিধানসভা সমষ্টিতে দুয়োগৰাকী বিধায়ক বৰ্তমানৰ মন্ত্ৰী হৈ আছে। অসম চৰকাৰৰ মন্ত্ৰী হৈ আছে প্ৰশান্ত ফুকন, তেওঁ ডিব্ৰুগড়ৰ বিধায়ক। সমান্তৰালভাৱে অসম চৰকাৰৰ মন্ত্ৰী হৈ আছে টিংখঙৰ বিধায়ক বিমল বৰা। এই দুয়োটা সমষ্টিক লৈ আমি আমাৰ সদৰে সমষ্টিয়ে আৰম্ভ কৰিবলৈ লৈছোঁ। সদৰে সমষ্টিত আমি জানিম যে ভোটাৰে 2026 সাপেক্ষে তেওঁলোকে কি চিন্তা চৰ্চা কৰিছে, তেওঁলোকৰ মন মগজু কি ৰাখিছে। নমস্কাৰ, মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ আন এক খণ্ড সদৰে সমষ্টিৰ, এইবাৰ ডিব্ৰুগড় আৰু টিংখঙক লৈ। আজিৰ সদৰে সমষ্টিত যিহেতু আমি টিংখং আৰু ডিব্ৰুগড় সমষ্টি বাছি লৈছোঁ, গতিকে টিংখং সমষ্টিৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ সদৰে সমষ্টিৰ এইটো খণ্ড। কি দেখিছে টিংখং কি হ'ব এইবাৰ? 100% বিমল বৰা। বিমল বৰা 101%। 101 এটা বঢ়াইও দিছে 100তকৈ। বিমল বৰা 101% বিমল বৰা। আমি অকণমান ভিতৰলৈ যাম। ভিতৰত যিহেতু ইয়াত যথেষ্ট গ্ৰাহক থাকে তেওঁলোকৰ, আৰু সদায়ে আমি আগতে আহোঁতেও দেখিছোঁ যে জয়ছোৱালত সদায়ে ভিৰ থাকে। ঘৰ ইয়াতে ওচৰতে ক'ত? ইয়াৰ লম্বৈ টিংখং সমষ্টি। এইবাৰ কি হ'ব? 26ৰ নিৰ্বাচন আহি আছে টিংখঙত। ক'ব নোৱাৰিছোঁ মই। তথাপি এতিয়ালৈকে বতাহ কিবা বলিছে? একো বতাহো বলা নাই নেকি? নাই, ইমানটো ক'ব নোৱাৰোঁ। আপুনি বাগানত কৰে? বাগানৰ কেনেকুৱা চলিছে? ঠিকে চলি আছে বৰ্তমান। ঠিকে চলি আছে। বাগানত কেনেকুৱা পৰিৱেশ নিৰ্বাচনৰ? এতিয়ালৈকে ঠিকে চলি আছে। এতিয়ালৈকে বৰ্তমান কাৰণে আমাৰ ভালেই আছে বাৰু। ভালেই আছে, বৰ্তমান ভালেই আছে। আমি ইফালেও কথা পাতিম। খোৱাৰ মাজতে অকণমান সময় লৈছোঁ আপোনাৰ পৰা। আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ। কি হ'ব এইবাৰ টিংখং? যি হ'ব ভালে ফলাফল হ'ব। যি হ'ব ভালে হ'ব। এতিয়ালৈকে বতাহ কিবা বলিছে ইয়াত? পাব ধৰিছে। আমি কথা পতাৰ অৱশ্যে কিছু সংখ্যকে বুজিছে আমাৰ প্ৰশ্নটো, কিছু সংখ্যকে বুজাত কিছুমান কাৰোবাৰ অসুবিধা চাগে হৈছে। আপোনাৰ ইয়াতে ঘৰ। আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ, টিংখং সমষ্টি আপোনালোকৰ। আৰু যদি আমি ডিব্ৰুগড় লোকসভা সমষ্টিটো চাওঁ, তেনেহ'লে দুগৰাকী ইয়াত ডিব্ৰুগড়ৰ জিলাখনৰ ভিতৰত দুগৰাকী মন্ত্ৰী ইয়াত আছে। দুইগৰাকী, এগৰাকী হৈছে প্ৰশান্ত ফুকন, এগৰাকী বিমল বৰা ইয়াত ডিব্ৰুগড় জিলাত। কি হ'ব এইবাৰ টিংখঙত? কি দেখিছে? ইয়াতো বিমল বৰাই হেৰি হয়। বিমল বৰা। বাকী বিৰোধীৰ কেনেকুৱা দেখিছে ভূমিকা? বিৰোধীতো বিশেষ একো ইয়াত হেৰি নাই। বিৰোধীৰ নাই। বিমল বৰাই কি কাম কৰিব পাৰিছে নাই? কৰিছে নাই? কাম কৰিছে, যথেষ্ট কাম কৰিছে। মানে এগৰাকী বিধায়কৰ দৰে কৰিছে নে এগৰাকী মন্ত্ৰী হিচাপেও কাম হৈছে ইয়াত? বিধায়ক বুলি ক'লেও আপোনাৰ ভুল নাই, মন্ত্ৰী হিচাপতো ভাল কাম কৰিছে। কৰিছে কাম হৈছে বাইদেউ ইয়াত? হৈছে তেওঁৰ মতেও কাম হৈছে। আমি আপোনাৰ ইয়াতে ঘৰ? টিংখং বাগানত? বাগানৰ আপুনি। 26ৰ নিৰ্বাচন আহি আছে, কেনেকুৱা দেখিছে এইবাৰ? কি হ'ব ইয়াত টিংখং? কি হ'ব দেখাটো ভালে দেখিছোঁ, আৰু মন্ত্ৰীও ভালে কাম কৰি আছে। যে আমাৰ টাউনখন ইমান সলনি কৰি দিলে, আগতো এনেকৈ নাছিলে। মানে চৰকাৰখন এতিয়ালৈকে দেখিছোঁ কংগ্ৰেছৰ দিনত হয়তো আমি একো সেনেকৈ পোৱা নাছিলোঁ, কিন্তু এতিয়া চাব গ'লে বিজেপি চৰকাৰ অহাৰ লগে লগে আমি বহুতখিনি সুবিধা পালোঁ। দাদা নমস্কাৰ। নমস্কাৰ। ক'ত ঘৰ? ইয়াতে? মোৰ ৰাজগড়তে ঘৰ। ৰাজগড়তে ঘৰ। আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ। কি দেখিছে এইবাৰ? কি হ'ব আপোনালোকৰ টিংখং? এবাৰতো আমাৰ টিংখঙত বিজেপিয়ে জিকিব। বিজেপিয়ে জিকিব? জিকিব খাটাং। কংগ্ৰেছ বা আন দলৰ সম্ভাৱনা নাই? সম্ভাৱনা কম। কিয় সম্ভাৱনা নাই বুলি ভাবে? যিহেতু পৰিৱৰ্তনৰ দিশত আমাৰ বিজেপি চৰকাৰে ভাল এটা হেৰি কৰিছে আৰু সেইটো আমি দেখি পাইছোঁ। যিহেতু আমি বিজেপি চৰকাৰৰ ফালে আমি বহুতখিনি সহযোগিতাও পাইছোঁ আমি, আৰু যিহেতু ভালে চৰকাৰ চলাই আছে, দেশখন ভালে চলাই আছে, সেইটো লৈ মই আশা ৰাখিছোঁ বিজেপিয়ে আগন্তুক নিৰ্বাচনত মানে জয়লাভ হ'ব। বিমল বৰা যেতিয়া বিধায়ক ইয়াত বিমল বৰা জিকিল, তাৰ আগতে কেনেকুৱা আছিলে সমষ্টিটো, এতিয়া কেনেকুৱা হৈছে? এতিয়া যথেষ্ট ভাল, এতিয়া খুবেই ভাল। কিন্তু আমাৰ বিমল ডাঙৰীয়াৰ আগৰ যিজন চৰকাৰ বা যিখন বিধায়ক আছিলে আমি সুখী নহয়। যিহেতু আমি বিমল বৰা বিধায়ক ছাৰৰ লগত আমি বিশেষ আমি বহু সুখী।
সুখী কি হৈছে আপোনালোকক সুখ দিব পৰাকৈ ইয়াত কি হৈছে? সুখী মানে আমাৰ বাগান এলেকাটো খুবেই আমাক সহায় কৰিছে। যিকোনো আঁচনি আছে আঁচনিবিলাক আমাক দিছে, সেইবিলাক লৈয়ে আমি সুখী আৰু। বাগানত কাম হৈছে? হৈছে আপুনি বাগানতে মই বাগানতে কৰোঁ। বাগানৰ এতিয়া আগৰ ৰাস্তা ঘাট কেনেকুৱা আছিলে? ঠিক আছে, আগৰ দৰে খুব এতিয়া বহুত ধুনীয়া হৈ গ'ল। বাকী আগতকৈ মজুৰিৰ বহুত পৰিৱৰ্তন, মজুৰি হেৰিটো বহুত পৰিৱৰ্তন হ'ল। মুঠতে আপুনি চবফালে সুখী? সুখী সুখী মানুহ তেওঁ কৈছে যে সকলো ফালৰ পৰা তেওঁ সুখী, কাৰণ ইয়াত বিমল বৰাই কাম কৰিছে। নমস্কাৰ। এয়া এফালে এনেকে দেখুৱাই দিছে। ইফালে আহিছোঁ বাৰু। 26ৰ নিৰ্বাচন আহি আছে। সমষ্টি আপোনালোকৰ টিংখং, কি হ'ব এইবাৰ টিংখং? আমাৰ বিমল বৰা ছাৰে হ'ব। বিমল বৰা কিয়? বিমল বৰা বেলেগ কিয় নহয়? ভাল লাগে, এই ৰাস্তা ঘাটৰ কাম কৰি আছে বহুত, আগত বহুত উন্নতি হৈছে ৰাজগড়। ৰাস্তা ঘাটে অকল ৰাস্তা ঘাট হৈছে নে আৰু কিবা হৈছে? বহুত উন্নতি হৈছে এনেকৈ। বহুত উন্নতি হৈছে মানে হিচাপ নাই নেকি? বেহিচাপ উন্নতি হৈছে নেকি? হৈছে আৰু হৈছে ভাল হৈছে। উন্নয়ন তেওঁলোকে কৈছে যে উন্নয়ন যথেষ্টখিনি হৈছে। আমি অকণমান আৰু আগলৈ যাম, আৰু আগত গৈ আমি কথা পতাৰ চেষ্টা কৰিম, কাৰণ ভোটাৰেই মূল কথা, ভোটাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব। দাদা কেনেকুৱা ব্যৱসায় বাণিজ্য কেনেকুৱা চলিছে আপোনালোকৰ? ব্যৱসায় ঠিকে চলি আছে। ব্যৱসায়ীখিনি সুখী নে? যে ব্যৱসায় সুখী। 26ৰ নিৰ্বাচন সন্মুখত কি হ'ব এইবাৰ? কংগ্ৰেছে টক্কৰ দিব পাৰিব নাই ইয়াত? কংগ্ৰেছে টক্কৰ দিব নোৱাৰিব। আজি 30-40 বছৰ এইটো ৰাস্তা চব আপোনাৰ সন্মুখৰ এইটো ৰাজগড়ৰ ৰাজগড়টো এফালে একদম আপোনাৰ লাকুৱালৈকে এই আজি 30-40 বছৰ একো নহ'লে, কিন্তু এতিয়া আপুনি কোনো টেনশ্যন নোলোৱাকৈ লাকুৱা পাই যাবগৈ মেইন ৰোডত। আগতে একদম বেয়া আছিল নেকি? আগতে বেয়া মানে এটা নাদ আছিল, এটা মানে পুখুৰী ৰাস্তাত 30-40 বছৰ আগত। কিন্তু বিজেপি চৰকাৰ যেতিয়া আহিলে এই 3 বছৰতে এই পিঠাগুটিটো মানে লাকুৱালৈকে একদম কোনো টেনশ্যন নোহোৱাকৈ গাড়ী চলাই গৈ থাকিব পাৰিব। একদম স্মুথ হৈ গ'ল, একদম স্মুথ। গতিকে আপোনালোক সুখী? আমি সুখী। তেওঁলোক সুখী কাৰণ ৰাস্তা ঘাট তেওঁলোকৰ ভাল হৈছে। গতিকে ৰাস্তা ঘাটৰ সমস্যাটোৱে সকলোকে সাধাৰণতে হাৰাশাস্তি কৰে, যে যেতিয়া এটা ভাল পথ নাথাকে তেওঁলোকৰ কাম কাজবোৰ কৰোঁতে বহু অসুবিধাৰ সন্মুখীন তেওঁলোক হ'বলগীয়া হয়। আমি আৰু অকণমান এইখিনিতে কথা পাতি আমি এইখিনিৰ পৰা কিছু আগলৈ যাম। কি হ'ব এইবাৰ? ইলেকশ্যন আহি আছে। এইবাৰ বিজেপিয়ে পাব। বিজেপি কিয় মানে ৰাস্তা পদূলি চব ভাল কৰি দিছে, সেইটো কাৰণে আকৌ আমি আগতেতো গাঁৱত আমি সোমাব নোৱাৰিছিলোঁ টুকটুকি লৈ, এতিয়াতো গাঁৱে ভূঞে আমি টুকটুকি লৈ সোমাবলৈ পাৰিছোঁ। মানে বিন্দাছ যাব পাৰে, বিন্দাছ য'তেই নাই ত'তে আমি ৰিক্সা লৈ গৈছোঁ, গুচি যায় আৰু গুচি যাওঁ। সেইকাৰণেই ভাল পায়। সেইটো কাৰণে বিজেপিয়ে চৰকাৰ আৰু দুনাই হ'ব নেকি ঘূৰাই, এনেকুৱাই আশা লাগিছে এতিয়া ৰাইজৰ ওপৰত। কংগ্ৰেছে নোৱাৰিব? কংগ্ৰেছেতো ইমান দিন আৰু কি নকৰিলে কংগ্ৰেছে একো কৰা নাছিল নেকি? কৰিছিলে, নকৰা নহয়, কৰিছিলে, লেকিন বিজেপি চৰকাৰ লেখীয়া কাম নাই কৰা নহয়। বিজেপিয়ে বেছিকৈ কৰিছে। তেওঁ ক'ব বিচাৰিছে যে বিজেপিয়ে বেছিকৈ কৰিছে। ইফালে মুখখন ঘূৰাই দিছে বাৰু, তাৰ মাজতে সুধিছোঁ 26ৰ নিৰ্বাচন আহি আছে, কি হ'ব এইবাৰ টিংখং? যি হ'ব ভালে হ'ব। কেনেকুৱা ভাল হ'ব এতিয়া? বিজেপি আছে নহয়, সেইকাৰণে ভালে হ'ব। বিজেপিয়ে সুবিধা দিছে বহুতখিনি। কিবা সুবিধা পাইছে জানো আপোনালোকে? মই যে নাই পোৱা। আপুনি পোৱা নাই? এতিয়া কোনে পাইছে সুবিধা? মানুহবিলাক পাই আছে। পাইছে? পাইছে। আপুনি যে নাই পোৱা, আপুনি বেয়া পাই আছে নেকি? নাই পোৱা, কেলে বেয়া পাম? আপুনি বেয়া পাই থকা নাই? তেওঁ বেয়া পাই থকা নাই, কিন্তু তেওঁ কৈছে যে বহু মানুহে সুবিধা পাইছে। আৰু এয়া হৈছে টিংখং। আমি টিংখঙৰ আৰু কিছু কথা পাতিম টিংখংবাসীৰ সৈতে, তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম এইবাৰ 26ত তেওঁলোকৰ সিদ্ধান্ত কি হ'ব।
ৰাজগড় পাৰ হৈ দিল্লীবাৰী পালোঁ। দিল্লীবাৰী বুলি কোৱাৰ লগে লগে অৱশ্যে পঞ্চায়ত নিৰ্বাচনৰ এটা কথা মনত পৰে যে পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত দিল্লীবাৰী পঞ্চায়তত মহিলাৰ বাবে সংৰক্ষিত আছিল। তাত অসম জাতীয় পৰিষদে পুৰুষ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তেতিয়া এটা বাতৰি হৈছিল। দিল্লীবাৰী পাৰ হৈ এইখিনি হৈছে টিংখং বাগান। টিংখং বাগিচাৰ সন্মুখত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু কেইগৰাকীমান লোক আছে, তেওঁলোক ইয়াৰে বিক্ৰেতা। গতিকে বিক্ৰেতাসকলৰ সৈতে অকণমান কথা পাতিম। সন্মুখত যিহেতু 26ৰ নিৰ্বাচন, বিক্ৰেতা আৰু সমানে ক্ৰেতাও আছে এগৰাকী। 26ৰ নিৰ্বাচন আহি আছে। আপোনালোকৰ টিংখং সমষ্টি কি হ'ব এইবাৰ 26ত? কি দেখিছে, কেনেকুৱা হ'ব বা ইয়াত কাম হৈছে নাই? কামটো MLA এজন এতিয়া যিজন আছে বিধায়ক মন্ত্ৰী, তেখেতে ভাল কাম কৰি আছে। কাম কৰিছে। 26ত কি দেখিছে, কি হ'ব? 26ত তেওঁৱে জিকিব যেন লাগিছে। তেওঁৱে জিকিব। কংগ্ৰেছৰ কেনেকুৱা দেখিছে ইয়াত বা অসম জাতীয় পৰিষদ বিৰোধী ৰাজনৈতিক দলসমূহৰ? বিৰোধী বৰ সক্ৰিয় দেখা নাই, বৰ সক্ৰিয় ভূমিকা দেখা নাই, কাম কাজ কৰাও দেখা নাই। তেওঁলোকৰ সাংগঠনিক স্থিতি কিবা দেখিছে? তেওঁলোকে সংগঠন কৰিছে বা কিবা কৰিছে, মানুহৰ ঘৰলৈ গৈছে? তেনেকুৱা হেৰি বিশেষ দেখা নাই। নাই তেনেকুৱা। বিজেপিয়ে কৰিছে তেনেকুৱা ঘৰে ঘৰে যোৱা বা কিবা? ঘৰে ঘৰে যোৱা নাই, কিন্তু বিধায়কজন বা মন্ত্ৰীজনে যিখিনি কাম কৰিছে সেইখিনি যথেষ্ট ভাল কামেই কৰিছে। এতিয়া কি চেঞ্জ দেখিছে আপুনি? ধৰক আপুনি এজন জ্যেষ্ঠ ব্যক্তি হিচাপে বিশেষকৈ ৰাস্তা পদূলিবোৰ যথেষ্ট আগতকৈ উন্নত হৈছে। মানে ধৰি লওক এটুৱা মুণ্ডা আছিলে ইয়াত, পৃথিৱী মাঝি আছিলে, অনুপ ফুকনক আমি দেখিছোঁ ইয়াৰ পৰা বিধায়ক হৈ গৈছে। তেওঁলোকৰ তুলনাত ইয়াত কাম যথেষ্ট হৈছে। এতিয়া ৰাস্তা পদূলি, এই ৰাস্তাবোৰে চাওক, এতিয়া আগতে কেঁচা ৰাস্তা, আমি সন্মুখৰ যদি ৰাস্তাবোৰো চাওঁ এইবোৰ আগতে নাছিলে, নাছিলে। এতিয়া মুঠৰ ওপৰত কাম হৈছে আৰু সেই কামেই মানে প্ৰভাৱ পেলাব নেকি নিৰ্বাচনত? কামেই প্ৰভাৱ পেলাবলৈ হ'ব। হয়, আমি এতিয়া ধৰি লওক আমি দেখিছোঁ যে এগৰাকী যুৱ যেতিয়া ভোটাৰ থাকে, যুৱ ভোটাৰ এগৰাকীৰ চিন্তা চৰ্চাবিলাক সুকীয়া হয়, এগৰাকী ধৰক জ্যেষ্ঠ ব্যক্তিৰ চিন্তা চৰ্চা সুকীয়া হয়। ভোট দিবলৈ যাওঁতে আপোনালোকে কি ভাবে এনে সাধাৰণতে? মানে কি চিন্তাৰে মানুহে ভোট দিব পাৰে? কাম কাজবোৰ চাই ভোট দিব লাগে। হয়, মানে কামটোৱে চোৱা যায়। কাম কাজবোৰে মেইন আৰু। কিন্তু তেতিয়াও মই যদি ভাবোঁ যে এনেকৈ কংগ্ৰেছে যথেষ্ট দিন তেওঁলোক দীঘলীয়াকৈ আছিলে, তেওঁলোকে কেনেকৈ ভোট পাইছিলে? আশাতে দিছিলে মানুহে চাগে ভোট? আশাতে চাগে হয়তো ভোট দিছিল তেতিয়া। আপোনাৰ ইয়াতে ওচৰতে আমিতো এই ৰাস্তাৰ কাষতে সৰু সুৰা দোকান বজাৰ কৰি আছোঁ। হয়, হ'লেও মানে বহুত অসুবিধাত পৰি আছোঁ। আমি যেনেকৈ ধৰি লওক ৰাস্তাৰ কাষত বহোঁ, গাড়ী মটৰো পৰা প্ৰব্লেম, কিন্তু আমাকো যেনেকৈ ধৰি লওক এখন বজাৰৰ জেগা উলিয়াই দিয়া হ'লে বহুত ভাল পালোঁ হয়। আমি ৰাস্তাৰ কাষত বজাৰ কৰি আছোঁ, প্ৰব্লেম কিছুমান আহি যায়, মানে ভিৰ হৈ যায় ৰাস্তা ন। আমি আজি ইয়াত মোটামুটি 30-40 বছৰৰ পৰা এই ৰাস্তাৰ কাষত এই টিংখাংডোখৰতে বজাৰ কৰি আছোঁ, সৰু সুৰা বেপাৰীবিলাক। হয়, সুবিধা কিছুমান মানে এখন জেগা যদি আমাক বজাৰুৱা জেগা এখন উলিয়াই দিলে বহুত সুবিধা হ'লে হয়, বহুত সুবিধা পালেহেঁতেন। এতিয়া 26ৰ নিৰ্বাচন কি হ'ব ইয়াত, কি দেখিছে? এনেতো ভালে হ'ব লাগে, ৰাস্তা পদূলি হওক বা চবফালে হওক, চবফালে ভালে চাই আছো। কি হয় ক'ব পৰা নাই, সেইটো বাৰু ৰাইজেহে ক'ব। কিন্তু আমাৰ যিখিনি বজাৰ হাট কৰি থকা মানুহ, আমাৰ মানে এই ৰাস্তাৰ পৰা সমস্যাটো আপোনালোকৰ সমস্যাটো আছে। আমাৰ সমস্যাটো সমাধান হোৱা হ'লে বৰ ভাল পালে, বেছি ভাল পালেহেঁতেন। সমস্যাটো যদি তেওঁলোকৰ সমাধান হ'লহেঁতেন। ক'ত মানুহ উঠি দিলে ভাল পাম? আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো। কি হ'ব এইবাৰ 26ৰ নিৰ্বাচন? ইয়াত 26ৰ কি হয় এতিয়া ক'ব পৰা নাই এতিয়ালৈকে। ক'ব পৰা হোৱাগে নাই নেকি? মানে স্পষ্ট হোৱা নাই ছবি? স্পষ্ট নাই হোৱা এতিয়ালৈকে। মানে বিমল বৰা ইয়াত টক্কৰৰ সন্মুখীন হ'ব পাৰে আপোনাৰ মতে? হ'ব পাৰে। মানে কোনে দিব টক্কৰ? এতিয়া কোনে দিয়ে এতিয়া ক'ব পৰা নাই এতিয়ালৈকে। মানে কংগ্ৰেছৰ লগত ফাইট হ'ব আপোনাৰ মতে? এনেকুৱাই কিবা কংগ্ৰেছৰ লগত তেওঁৰ মতে ফাইটো হ'ব পাৰে। কি হ'ব দাদা? অকণ আপোনাৰ লগতে পাতিব বিচাৰিছোঁ। তেওঁ কৈছে যে বিমল বৰা ইয়াত জিকিব নে হাৰিব সেইটো তেওঁ ক'ব পৰা নাই। কেনেকুৱা হ'ব ইয়াত? নহয়, জিকিব। বিমল বৰা ছাৰে আমাৰ ইয়াত বহুতখিনি কাম কৰি গৈ আছে। বাকী চব বাগানতো চাইছে আৰু ৰাস্তা পদূলি, বাগানৰ লাইনৰ চব ৰাস্তা পদূলি ঠিক কৰিছে বিমল বৰা ছাৰে। আমিতো ভাবোঁ যে বিমল বৰা ছাৰে হওক আৰু নেক্সট আমাৰ ইয়াত কংগ্ৰেছৰ কেনেকুৱা দেখিছে এতিয়ালৈকে? কংগ্ৰেছত এতিয়ালৈকে মোটামুটিতো আমি ভাল দেখা নাই আৰু। কংগ্ৰেছ যেতিয়ালৈকে আছিলে আমাৰ বাগানৰ পৰিস্থিতি ইমান ভাল হোৱা নাছিলে, এতিয়া বৰ্তমান বহুতখিনি ভাল হৈছে। ভাল হৈছে? ভাল হৈছে, অঁ।
বাগানত কি কি চেঞ্জ হৈছে আপোনালোক যিহেতু বাগানত থাকে বাগানত সৰুৰ পৰা আপুনি বাগানখন দেখিছে কি পৰিৱৰ্তন দেখিছে আগতকে এতিয়া বাগানত স্কুল বনিলে ওচৰত আছে জগন্নাথ মন্দিৰ বনি আছে স্কুল দুখন বনিলে আমাৰ ইয়াত বাগানত আৰু ৰাস্তা পদূলি চব লাইনৰ ৰাস্তা পদূলি চপা হ'ল আৰু ৰাস্তা পদূলি বনিছে আপোনালোকৰ লেট্ৰিন বা এইবিলাকৰ চব বনিছে হৈছে আগতে ল'ৰা ছোৱালীক ক'ত পঢ়ায় আপোনালোকে আমি যেতিয়া স্কুল স্কুলত পঢ়ি আছিলে এতিয়া স্কুল বাঢ়িছে মানে স্কুল বাঢ়িছে তিনিখন স্কুল বনিছে ইয়াত আমাৰ তিনিখন স্কুল হৈছে কি ভাবে কি হ'ব এইবাৰ 26ৰ নিৰ্বাচন আপোনালোকৰ 26ৰ নিৰ্বাচন এইবাৰ চিঅ'ৰ বিজেপিয়ে জিকিব চিঅ'ৰ কাৰণ বিজেপি ইমানখিনি কৰিছে কাৰণ আগত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়ালৈকে আমি একো পৰিৱৰ্তন দেখা নাছিলো কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত আমি পৰিৱৰ্তন দেখি পাইছো মানে কেনেকুৱা পৰিৱৰ্তন দেখিছে তেওঁ কৈছে বাৰু স্কুল হৈছে আপোনালোকৰ আমাৰ ৰাস্তা পদূলি হৈছে তাৰ পাছত ঘৰ বনিছে স্কুল বনিছে ল'ৰা ছোৱালীৰ ভাল একটা ব্যৱস্থা হেৰি কৰিছে এতিয়া যিহে মহিলাসকলক অৰুণোদয় আঁচনি দিছে আঁচনিকেইটাতো ক'বই নালাগে CM ট্ৰিপুলে দিছে বহুতখিনি সুবিধা কৰি দিছে CM ট্ৰিপুলে পাইছে আপোনালোকৰ বাগানৰ ল'ৰা ছোৱালীয়ে পাইছে দুটা মানে পাইছে আকৌ এবাৰ কৰিছে চাকৰি হৈছে নাই বাগানত চাকৰি এতিয়ালৈকেতো তেনেকুৱা বাগানত এতিয়ালৈকে হোৱা নাই কিন্তু যোনে এডিআৰই পৰীক্ষা দিছে সিহঁতে যদি উত্তীৰ্ণ হ'ব নিশ্চয় হ'ব তেনেকুৱা এডিআৰই কিছুমান জেগাততো পাইছে চাগে কিছুমান জেগাত পাইছে বহুতে পাইছে আপোনালোকৰ বাগানখনত পাইছে নাই কোনোবাই আমাৰ বাগানত বৰ্তমান পোৱা নাই আৰু এটা সুবিধা কৰি দিছে 3% আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰি দিছে সেইটো কাৰণে আমি বিজেপি চৰকাৰক বহুত বহুত ধন্যবাদ দিছো মানে সুখী মানে আপোনালোক বহুত সুখী আমি নিশ্চয় সুখী আৰু আপোনালোক যদি আমাৰ লাইনত সোমাই তো আমাৰ এটাও গলি আপোনালোক দেখি নাপাব যে কেঁচা আছে গোটেই আৰু আপুনি চব পকা আছে আমাৰ যিমান জগন্নাথ মন্দিৰ হওক মহিলা উদ্যমিতা আঁচনি হওক তাৰপৰা আমাৰ চিৰিচৰে হওক ল'ৰা ছোৱালী যিমানখিনি আমাৰ স্কুটিও পাইছে ইয়াত আৰু এডিআৰই কিছুমান ল'ৰা ছোৱালী আপোনাৰ কিছুমান ইণ্টাৰভিউটো মানে ফেল হৈছে যেনিবা ৰিটাৰ্ণত পালেহেঁতেন মানে আৰু কিছুমানে এতিয়া বিএডো কৰি আছে বিএডো কৰি আগতকে চেঞ্জ আহিছে বহুতখিনি চেঞ্জ আহিছে আৰু এইখন চৰকাৰৰ প্ৰতি আৰু বহুত আশা আছে আৰু এনেকুৱাই কাম কৰি গৈ থাকিব বুলি আমি আশা কৰিছো আৰু লগতে আমাৰ যোনটো আমাৰ বিধায়ক মহোদয় আছে তেওঁতো সঁচাকৈ আমাৰ ইয়াত আহি থাকে লগতে আমাৰ যোনখন আমি LP স্কুল আগতে পঢ়িছিলো যোনখন LP স্কুলত আপোনাৰ প্ৰায় 100টা ল'ৰা ছোৱালী একেখন ৰুমতে সোমাই প্ৰায় আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া প্ৰায় এতিয়া আমাৰ PMCYSP যোজনাত আমাৰ প্ৰায় 87 লাখৰ আমাৰ প্ৰায় আমাৰ 7টা ৰুম দিছে লগতে তাৰ কিচেন থাকিব লগতে প্ৰতি শ্ৰেণীৰে প্ৰতিৰে এটা শ্ৰেণী কোঠা নিজৰ শ্ৰেণী কোঠাত নিজে পঢ়িব লগতে তাত শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি দিছে তেওঁ বহু কথা তেওঁ জানে আৰু তেওঁ তেনেধৰণে কৈছে নমস্কাৰ ভালে আছে ক'ত ঘৰ 3 নম্বৰ লাইন 3 নম্বৰ লাইনত লাইনৰ জীৱনটো কওকচোন কেনেকুৱা লাইনৰ জীৱন লাইনত থকাৰ অভিজ্ঞতা লাইনত জীৱন থকা অভিজ্ঞতাটো কি হ'ল যে আমাক মানে ভালকে চৰকাৰৰ সুবিধাখিনি দিব লাগে মাটি পত্ৰ আমাক মানে অধিকাৰটো দিব লাগে সিমানেই আৰু কথা এতিয়া আমি সুধি আছো যে 26ৰ নিৰ্বাচন ইয়াত কি হ'ব 26ত কি দেখিছে আপোনালোকে ইলেকশ্যনটো পালেহি 25ত কৈ আছিলো 26 বুলি এতিয়া 26 আছে আমি 26ত আছো 26ত থাকি সুধিছো যে 26ৰ নিৰ্বাচনটো কেনেকুৱা হ'ব এতিয়া ভাৰতীয় জনতা পাৰ্টি আহিব ভাল চলাই আছে মানে ড্ৰাইভাৰ ভাল নেকি এতিয়া ড্ৰাইভাৰ ভাল আগতে ড্ৰাইভাৰ বেয়া আছিল নেকি আগতে ড্ৰাইভাৰটো বেয়া আছিলে এতিয়া বৰ্তমান ড্ৰাইভাৰখিনি ভাল ড্ৰাইভাৰটো আগতে আপোনালোকে এতিয়া আপুনি বাগানৰ মানুহ আপোনালোকে ইয়াত পৃথিৱী মাজিক পাইছিলে আপোনালোকে ইয়াত এটোৱা মুণ্ডাক পাইছিলে তেওঁলোকে বাগানৰ কথা বুজা নাছিল নেকি এহেঁতি ৰাজনীতিৰ মানুহেই নহয় এহেঁতৰ পৰা আমি কিমান দিনৰ পৰা কংগ্ৰেছক ভোট দিলোঁ আমি কিবাকিবি আঁচনি একো পোৱা নাই ভাৰতীয় জনতা পাৰ্টি যেতিয়া আহিলে আমি বহুত বিভিন্ন বস্তু আমি পাবলৈ ধৰিলোঁ এতিয়া পাই আছে পুৰা এতিয়া পাই আছো মানে আপোনাৰ মতে পৃথিৱী মাঝি এটোৱা মুণ্ডা তেওঁলোকে ৰাজনীতিৰ মানুহ নাছিলে একেবাৰে ৰং নম্বৰ বুলি কৈছে ৰং নম্বৰ তেওঁলোক ৰং নম্বৰ আছিলে আৰু এতিয়া আপোনালোকৰ মতে ৰাইট নম্বৰ এতিয়া লাগি আছে একদম ৰাইট নম্বৰ লাগি আছে নমস্কাৰ ক'ত ইয়াতে ঘৰ মই ইয়াতে আমি 26ৰ নিৰ্বাচনৰ কথা পাতিছো 26ৰ নিৰ্বাচন আমাৰ ভাৰতীয় জনতা পাৰ্টি একদম নিশ্চিত আমাৰ এনেকুৱা কাম হৈ আছে মানে কোনফালে যিফালে ৰাস্তাবিলাক চাওক কেনেকুৱা গলিয়ে গলিয়ে ৰাস্তা তেওঁ কৈছে যে কংগ্ৰেছ আচলতে ৰং নম্বৰ আছিলে ইয়াত পৃথিৱী মাঝি হওক বা এটোৱা মুণ্ডা হওক তাহাঁতৰ দিনতো আমি ৰং নম্বৰে পাইছো ৰং নম্বৰ
এতিয়া চেঞ্জ আপুনি কি দেখিছে, কি চেঞ্জ হৈছে? প্ৰকৃতি আমি বাগানৰ বিষয়ে দেখিছোঁ। বাগানত যদি যিমানটো আলি পদূলি আৰু আপোনাৰ ATM বহিছে আৰু এতিয়া দৰমহা পাতিও অসুবিধা হোৱা নাই, যিহেতু যি পুৱাই থকাটো হ'বতো আগতে যেনেকৈ দিছিলে যেনেকৈ হাতে হাতে এতিয়া আমাৰ ATM হৈছে, ATMৰ সুবিধা কৰিছে। আমাৰ BJP চৰকাৰক অশেষ ধন্যবাদ দিছোঁ, যিহেতু যিমানটো আগবাঢ়ি গৈছে। আগতেও যেতিয়া আগন্তুক মাহত যিটো মানে বছৰত যিটো মানে নিৰ্বাচন হ'ব, সেই পালেহি সেই অহাত আমি আৰু ভাবিছোঁ যে আৰু ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ভাল হ'ব বুলি তেওঁলোকে আশা কৰিছে। নমস্কাৰ, কি খবৰ? ভালেই। এতিয়া 26ৰ ইলেকশ্যনৰ কথা পাতি আছো, কি হ'ব এইবাৰ 26 চনৰ ইলেকশ্যন ভালেই হ'ব লাগে। ভালে হ'ব, ভালে হ'ব লাগে। এতিয়া কি দেখিছে আপুনি, ইয়াত কি চেঞ্জ হৈছে যে ভাল হ'ব? ইয়াতো বহুতখিনি চেঞ্জ হৈ গ'ল। এতিয়া ৰাস্তা পদূলি হ'ল, স্কুল হৈছে আৰু মানুহখিনি পইচাও পাইছে। আঁচনি পাইছে। আপুনিতো নাই পোৱা? মই নাই পোৱা। মহিলাকেইটা পাইছে ন? মহিলাকেইটা পাইছে। এজেগাত কৈছে কিন্তু চব মহিলাকে দি থাকে, আমি মতা মানুহে বেয়া পাই গৈছো। মতা মানুহ হিচাপে বেয়া পাই আছে নেকি? এইটো কেলে বেয়া পাব? বেয়া নাই পোৱা, ঘৰৰ মানুহে পাইছে নেকি? ঘৰৰ মানুহে পাইছে, গতিকে সুখী তেওঁলোক। আৰু এগৰাকীয়ে অৱশ্যেই কৈছে যে তেওঁ হয়তো ইয়াত টক্কৰ হ'ব পাৰে বুলি কৈছে। বাকী এই অঞ্চলটো যিহেতু এইখিনি বাগান অঞ্চল, আৰু বাগানীয়া লোকেই কৈছে, বাগিচাত থকা লোকেই কৈছে যে পূৰ্বতে তেওঁলোকে ৰং নাম্বাৰ পাইছিলে আৰু এতিয়া তেওঁলোকে ৰাইট নম্বৰ তেওঁলোক আছে। আৰু 26ৰ বিধানসভা যি নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনতো তেওঁলোকৰ আশা যে এই সমষ্টিটোৰ পৰা বৰ্তমান যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকী জয়ী হ'ব। আমি আৰু কিছু আগুৱাই যাম, তাতো গৈ কথা পাতিম। টিংখাং সমষ্টিক লৈ আমি যিহেতু আলোচনা কৰি আছোঁ, আৰু সদৰে সমষ্টি আপোনালোকে চাই থাকক। আমি পুনৰ আপোনালোকৰ সৈতে কিছু ভোটাৰৰ যিখিনি তেওঁলোকে মনত ভাবি আছে সেইখিনিৰ আভাস দিয়াৰ চেষ্টা কৰিম। আমি কথা পাতি আছোঁ টিংখং বিধানসভা সমষ্টি, আৰু টিংখং বিধানসভা সমষ্টিত 26ৰ নিৰ্বাচনত কি হ'ব তাৰ কিছু আভাস লোৱাৰ বাবে আমি ইয়াত আহি উপস্থিত হৈছোঁ। এই লগে লগে এইখিনিতে বহুকেইজনক আড্ডাত দেখিছিলোঁ, কিন্তু এতিয়া গুচি গ'ল। এনেকুৱাই চলে, কেমেৰা দেখিলে আঁতৰি দিয়ে মানুহ। আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ, কি হ'ব এইবাৰ? কি হ'ব আৰু আগৰ নিচিনাই হ'ব, আৰু একেই হ'ব। আগৰ নিচিনা বুলি কওঁতে আগৰ চৰকাৰে আহিব। আগৰ চৰকাৰে? হয়। কি কাৰণত আহিব পাৰে বুলি ভাবে? বিভিন্ন সা সুবিধা দিছে চৰকাৰে, সেইটো কাৰণে। আৰু এইবোৰে আৰু বহুত মানে উন্নতি হৈছে। এতিয়া উন্নয়ন হৈছে। উন্নয়ন আপোনালোকে এতিয়া আপোনালোকৰ সমষ্টি যিহেতু এইটো, কি উন্নয়ন দেখিছে আপোনালোকে? ৰাস্তা পদূলি হৈছে, তাৰপৰা বিনামূলীয়া চাকৰি পাইছে। চাকৰি পাইছে? চাকৰি পাইছে নে? পইচা পাইছে, পাইছে, বহুত পাইছে। আমাৰ দিনততো আমি নাপালোৱে বাৰু। পিছৰ প্ৰজন্মক পাইছে, বহুত পাইছে। আপোনাৰ দিনত আপোনাৰ কি হৈছিলে তেতিয়া? আপুনি কিয় চাকৰি পোৱা নাছিল? তেতিয়া ইণ্টাৰভিউ খোলাই নাছিলে, চাকৰি ওলোৱাই নাছিলে। এতিয়া ওলাইছে, পাইছেও বিনামূলীয়াকৈ পাইছেও। বিনামূলীয়া বুলি কোৱাৰ লগে লগে আপোনাৰ 1 পইচাও নিদিয়াকৈ পাইছে। 1 পইচাও দিব লগা হোৱা নাই। এসময়ত দিব লাগিছিলে। যিবোৰৰ ওপৰৱালা হাত আছিলে সেইবোৰে পাইছিলে, আৰু দীঘল হাত আছিলে যিবোৰ। হাত দীঘল হ'লে পায়, আৰু হাত দীঘল নহ'লে নাপায়। এতিয়া আমি 26ত আপোনাৰ মতে ইয়াত যি হ'ব সেই আগৰ নিচিনাই হ'ব। আগৰ নিচিনাই, চেঞ্জ নাহে। কংগ্ৰেছৰ কথাটো আপুনি কওকচোন। এসময়ততো কংগ্ৰেছ ইয়াত প্ৰবল প্ৰতাপী আছিল। ভাল নেতা নাই এতিয়া কংগ্ৰেছৰ। ভাল নেতা নাই। অসম জাতীয় পৰিষদ, অসম এতিয়া নতুনকৈ ওলাইছেহে, এতিয়া মানুহে গমেই পোৱা নাই কি হ'ব। ৰাইজৰ দল একেই, চব একেই। ভাল নেতা নাই, তাহাঁতৰ নেতাৰ অভাৱ আছে। মানে নেতৃত্বত কৰবাত প্ৰশ্ন থাকি যায়। বহুত কথা আছে, আৰু এইবোৰ আমি বুজি নাপাব। আমি অকণমান আৰু আগুৱাই গৈছোঁ, তেওঁৰ সৈতে আমি অকণমান কথা পাতিলোঁ। 26ৰ নিৰ্বাচন কি হ'ব পাৰি ইয়াত সেই সম্পৰ্কে জনাৰ আমি চেষ্টা কৰিছোঁ। সেইখিনিতে এখন হোটেল আছে, হোটেলখনতে আমি সোমাইছোঁ। নমস্কাৰ, ভালে আছে? কেনেকুৱা চলিছে হোটেল? ঠাণ্ডা চলি আছে। ঠাণ্ডা বতৰো ঠাণ্ডা, মানে হোটেলো ঠাণ্ডা হৈছে। অকণমান আমি আগলৈ যাম। আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো। আপোনালোকৰ সমষ্টি টিংখাং, কি দেখিছে এইবাৰ? টিংখাং কি হ'ব, কেনেকুৱা হ'ব? ঠিকে আছিলে নে? ঠিকে আছে, ঠিকেই যাব। আৰু ঠিকেই যাব, চিন্তা কৰিবলৈ নাই। চিন্তা কৰিবলগীয়া নাই।
চব ভালে হ'ব। কংগ্ৰেছে ইয়াত কেনেকুৱা প্ৰত্যাহ্বান জনাব? কংগ্ৰেছেও জনাব আৰু ভালে জনাব আৰু কি কৰিব আৰু কোনটো কি ক'ম আৰু আমিও ক'ব নোৱাৰিছোঁ। ক'ব নোৱাৰিছে, মানুহৰ মনবোৰ ক'ব নোৱাৰি, বুজিব নোৱাৰি। মন বুজিব পৰা হোৱা নাই এতিয়ালৈকে? বতাহ চলিছে নাই এতিয়ালৈকে? এতিয়ালৈকেতো বতাহ মইনো কেনেকৈ ক'ম বাৰু বতাহ চলিছে, মই দোকানতে দিনটো থাকি দোকানতে থাকে, গতিকে তেওঁ নিৰ্বাচনী বতাহ সম্পৰ্কে তেওঁ খুব অৱগত নহয়। আমি এইখিনিতে দেখিলোঁ ফৰিং চিটিকা দিয়া যিটো কয় তেনেকুৱা ধৰণে যে কেইজনমানক আমি দেখা পাইছিলোঁ, কিন্তু তেওঁলোক আঁতৰিয়ে গৈছে। ইয়াতে ঘৰ? ইয়াতে। আমি আপোনালোকৰ সমষ্টিৰ কথা পাতি আছোঁ। আপুনি যুৱ ভোটাৰ এগৰাকী, গতিকে যুৱ ভোটাৰসকলৰ যেতিয়া আপুনি নিৰ্বাচনত ভোট দিবলৈ যাব, কি চিন্তা থাকিব মনত যে এই কথাটো হ'লে ভাল হয়? কোনটো কথা লৈ পেলাই আপোনালোক ভোট দিব যাব? আমাৰ কি কথা, আমাৰ দেশখন ভাল হ'ব লাগে আৰু এইখন সমষ্টি আৰু উন্নতি হ'ব লাগে। সমষ্টিটোৰ উন্নতি আৰু হ'ব লাগে, দেশখনৰ ভাল হ'ব লাগে। দেশৰ কথা চিন্তা কৰেনে ভোট দিবলৈ যাওঁতে মানুহে? এতিয়াতো দেশৰ কথা কিছুমানে চিন্তাটো নকৰে, এইটো সকলোৱে নকৰে। আপোনাৰ চিন্তা থাকিব সেইটো দেশৰ? থাকিব লাগে। থাকিব লাগে। কেলৈ আমাৰ এইডোখৰ ল'ৰাখিনি বহুতভাগ ল'ৰা আপোনাৰ বাহিৰত গৈ পিনে কাম কৰে, কিন্তু আমাৰ এইখন চৰকাৰ যদি এইডোখৰতে কিবা যদি সম্পত্তি কৰি দিয়ে মানুহক, চৰকাৰ চাকৰি মানে ল'ৰাকেইটাক বা ইয়াতে কাম কৰাকে বাহিৰত ল'ৰাকেইটা নগ'লেও হ'লহেঁতেন, মানে ব্ৰেইন ড্ৰেইন বা অন্যান্য ধৰণৰ হেৰিখিনি নহ'লহেঁতেন। এতিয়া আপোনাৰ মতে এতিয়া 26ৰ নিৰ্বাচনটো ইয়াত কি হ'ব, কেনেকুৱা দেখিছে? 26ৰ নিৰ্বাচনটো আমাৰ এইডোখৰতো বিজেপিয়ে ওলাব। বিজেপিয়ে ওলাব, মানে গত্যন্তৰ নাই নেকি? গণতন্ত্ৰ নাই, বিকল্প নাই বেলেগ? কংগ্ৰেছে নোৱাৰিব? এতিয়া ক'বতো নোৱাৰি। আপুনি আৰু ওলাব বুলি কৈছে তেতিয়াহ'লে নোৱাৰিব নেকি, নে কংগ্ৰেছে পাৰিব ওলাব ইয়াত? সেইটো ক'ব নোৱাৰোঁ। নে বিজেপি কেনেকৈ ওলাব যদি আপুনি ক'ব পৰা হোৱা নাই? বিজেপি ওলাব মানে আমাৰ এইডোখৰ প্ৰায়ভাগ এতিয়া যিখিনি বস্তু পাই আছে সেইটো কাৰণে সেইখিনিৰ পৰা দেখিছে যে বিজেপি, সেইকাৰণে আপুনি ভাল দেখিছে। আমি টিংখং, এয়া হৈছে টিংখং সমষ্টি, আৰু টিংখং সমষ্টিত আমি আছিলোঁ। ইয়াৰ পিছত আমি ডিব্ৰুগড়লৈ যাম। ডিব্ৰুগড়তো আমি কথা পতাৰ চেষ্টা কৰিম, ডিব্ৰুগড়বাসীৰ সৈতেও আমি কথা পাতি ডিব্ৰুগড়বাসীয়েনো কি ভাবে, 2026ৰ নিৰ্বাচনত তেওঁলোকে কি চিন্তা কৰিছে। মই কৈছোঁৱেই যে টিংখং আৰু ডিব্ৰুগড় জিলাখনত ডিব্ৰুগড় বিধানসভা সমষ্টি, দুয়োটা বিধানসভা সমষ্টিৰ দুয়োগৰাকী বিধায়কে বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী হৈ আছে, কিন্তু 26ত তেওঁলোকক লৈ আমি দেখিলোঁ যে টিংখঙৰ বিধায়কগৰাকীক বা বৰ্তমানৰ মন্ত্ৰী বিমল বৰাক লৈ ইয়াত সন্তুষ্টি ৰাইজৰ মাজত আছে। আমি যিসকলৰ সৈতে কথা পাতিছোঁ সাধাৰণ ভোটাৰৰ সৈতে, তেওঁলোকে কৈছে ইয়াত যথেষ্ট উন্নয়ন হৈছে পূৰ্বতকৈ, সেই উন্নয়ন তেওঁলোকে দেখা পাইছে। গতিকে এতিয়া কথাটো হৈছে যে ডিব্ৰুগড়ত কি হ'ব, ডিব্ৰুগড় সম্পৰ্কেও আপোনালোকক আমি আভাস দিয়াৰ চেষ্টা কৰিম। চাই থাকক সদৰে সমষ্টিয়ে। টিংখঙৰ পিছত এইবাৰ আমি আহি উপস্থিত হৈছোঁহি ডিব্ৰুগড় বিধানসভা সমষ্টিত, আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিটো আমি জানিবলৈ চেষ্টা কৰিম যে ডিব্ৰুগড়ৰ ভোটাৰে 2026ত তেওঁলোকৰ সিদ্ধান্ত কি ল'ব বা কি চাই সিদ্ধান্ত ল'ব ডিব্ৰুগড়ৰ ভোটাৰে, সেই সম্পৰ্কে আমি জানিবৰ বাবে এই স্থানখিনিত আছোঁ। স্থানখিনিৰ নাম মই এবাৰ সুধি ল'ব বিচাৰিম। এইখিনি কি ঠাই দাদা? আমোলাপট্টি ৰেলগেট। আমোলাপট্টি ৰেলগেট। আমি কথা পাতি আছোঁ 26ৰ নিৰ্বাচনৰ। কি হ'ব এইবাৰ ডিব্ৰুগড় আপোনালোকৰ? এইবাৰ ৰাইজে মানে যাক ভাল পাব তাকেহে দিব। আৰু এতিয়া ভাল কাৰোবাক পাইছেনে নে পাবলৈ বাকী আছে? মানে পাইছে আৰু মানে কেনেকুৱা হ'ব পাৰে নিৰ্বাচনটো? ভালেই হ'ব। ইয়াত এতিয়া কাম হৈছে নাই? কামটো হৈছে ৰাস্তা পদূলি, বাট পথৰ সেইবিলাকৰ কাম হৈছে, আৰু বেলেগ বেলেগ ধৰক কিছুমান কাম হৈছে, নোহোৱা নহয়। এতিয়া আপোনালোকৰ MLA জনটো দীৰ্ঘ সময়ৰ পৰা ইয়াত ডিব্ৰুগড়ত MLA হৈ আছে, কাম কৰিছে নাই তেওঁ? তেওঁ তেনেকুৱা কাম কৰিছে, যেনেকৈ বাট পথবিলাকৰ কাম কৰিছে,
আৰু কিছুমান মানে এনেই ধৰক তেওঁ ৰাইজৰ লগত থাকে কিন্তু ৰাইজৰ লগত থাকে কৃত্ৰিম বানৰ সমস্যা সমাধান হৈছে নাই কৃত্ৰিম বানৰ সমস্যাটো হৈছে বৰ্তমান মানে নলাবিলাক পৰিষ্কাৰ কৰা হৈছে সেইটো কাৰণে আপোনাৰ হৈছে যেনেকৈ আমাৰ ডাঙৰ ড্ৰেইনটো পৰিছে আৰু এনেই বাটপথৰ কিনাৰবিলাক যিবিলাক আছিলে সেইবিলাক আপোনাৰ পৰিষ্কাৰ কৰিছে আৰু এতিয়াতো অলপ দিন আগতে ডাঙৰ ডাঙৰ মিউনিচিপালিটি গাড়ীবিলাকৰ সৈতে জাবৰ জোথৰ উঠাই দিছে মুঠতে কাম হৈছে মানে কাম হৈছে নোহোৱা নহয় কাম হৈছে বহুত দিন ধৰি প্ৰশান্ত ফুকনে ইয়াত MLA হৈ আছে আপোনালোকৰ তেওঁ কাম কৰিছে ধুনীয়া কাম চলি আছে এতিয়া ধুনীয়া চলি ৰাস্তা পদূলি ধুনীয়া উলিয়াই আছে গৈ আৰু মানে আগতে যান বাহনবিলাক মানে ধৰক ভিৰ ভাট্টা হৈছিলে এতিয়া তেনেকুৱা মানে বহুত সেইটো অসুবিধা হোৱা নাইকিয়া যিহেতু ৰিচেণ্টলি আপোনাৰ ব্ৰিজো বনিব এতিয়া ভিৰ সমাগমটো কমি যাব ভালেই হৈছে বেয়া হোৱা নাই কংগ্ৰেছৰ ইয়াত কেনেকুৱা শক্তি কংগ্ৰেছ অসম জাতীয় পৰিষদ এতিয়া সঠিকে ক'ব পৰা নাই নহয় গৈ এতিয়া বৰ্তমান যি দেখি আছো সেইটো কথাই ক'ব লাগিব ন গৈ এতিয়া ৰাস্তা ঘাট ব্ৰিজ সেইটো ধুনীয়াকৈ কাম চলি আছে গৈ কাম চলি আছে ভালকৈ মানুহে সা সুবিধাও পাইছে সা সুবিধা পাইছে যেতিয়া ধৰক ভোট দিবলৈ আপুনি যাব আপোনাৰ মনত কি লৈ পেলাই আপুনি ভোট দিবলৈ যাব মই তেনেকৈ ডাইৰেক্ট নকওঁ কোনটো পাৰ্টি মই ভোট দিম পাৰ্টিটোৰ কথা মই সোধাই নাই আপোনাৰ হাতত ইছ্যু কি থাকিব মানে কি লৈ আপুনি কি ভাবি ভোট দিব কাৰোবাক এইটো মানে ধৰক পাৰ্টি যোনটো পাৰ্টি মানে ভাল কাম কৰে তেনেকুৱা ওপৰতে মানে ডিপেণ্ড কৰি পিনি ভোট দিয়া যায় সেইটো ওপৰতে কোন পাৰ্টিয়ে ভাল কাম কৰে এতিয়াতো বহুত দিন ধৰি ইয়াতো বিজেপিয়ে আছে এতিয়া ইলেকশ্যনটো সময়তো ধৰক অপশ্যন কেইবাটাও থাকিব ফুল থাকিব নাও থাকিব ধেনু থাকিব এতিয়া যোনটো মন যায় তাকে দিব লাগিব ন অকল ইয়াকে দিব লাগিব কোনো সঠিক মানে নহয় কি হ'ব এইবাৰ ডিব্ৰুগড় এবাৰ কি হয় এগৰাকী যুৱ ভোটাৰ হিচাপে ইউথৰ ৰিপ্ৰেজেণ্ট হিচাপে কেনেকুৱা ভাবে কি চিন্তা লৈ আপোনালোকে ভোট দিবলৈ যাব ডেভেলপমেণ্টৰ চিন্তা লৈয়ে চলি আছো আৰু যে ভালকৈ ডেভেলপ হওক ডিব্ৰুগড় ইউথে সেইটোৱে বিচাৰে ডেভেলপমেণ্ট আৰু বেলেগ ইছ্যু ইউথৰ কাৰণে আছে নেকি ইউথৰ কাৰণে তেনেকুৱা মানে ডেভেলপমেণ্ট ভালকৈ থকা আৰু যিবিলাক ক্ৰাইম হৈ আছে ক্ৰাইম ৰেটটো কমা ক্ৰাইম ৰেট কমিব লাগে ক্ৰাইম ৰেট কেনেকুৱা ডিব্ৰুগড় এতিয়া বৰ্তমান ভাল আছে আমাৰ ভাল আগতকৈ ভাল আৰু বেলেগ ইছ্যু কিবা ভাবিব বেলেগ তেনেকৈ ইছ্যু নাই আৰু ইউথকতো ধৰক আঁচনি চাচনি ইমান নালাগে হয়নে ইউথক ইমান আঁচনিৰ কথা নাথাকে ইউথে ভালকৈ চলিব পৰা সংস্থাপনৰ দিশটোত কেনেকুৱা দেখিছে এতিয়ালৈকে নিযুক্তি এমপ্লয়মেণ্ট জেনেৰেশ্যন এইবিলাকৰ ক্ষেত্ৰত ডিব্ৰুগড় বেয়া নাই আগতকৈ ভালে আছে আগতকৈ হৈছে আপোনাৰ কিমান দিন হ'ল দোকান হেৰি কৰা মই দোকান 12 বছৰ আপুনি প্ৰথমতেই মানে ব্যৱসায় কৰিম বুলিয়ে ভাবি ল'লে বহুতে নাভাবে তেনেকে চাকৰিৰ পিছতে দৌৰি থাকে দেউতা আগৰ পৰা তেনেকৈ আছিলে বিজনেছতে আহিল ডিব্ৰুগড় মুঠতে আপুনি ডেভেলপমেণ্টৰ কাৰণে আপোনাৰ ভোট যাব কেনেকুৱা হ'ব এইবাৰ ইলেকশ্যন ভাল হ'ব মই এতিয়া প্ৰথমবাৰ ভোট দিম প্ৰথমবাৰ এইবাৰ বঢ়িয়া কি নাম আদিত্য কুমাৰ ৰায় প্ৰথমবাৰ ভোট এইবাৰ 26ৰ নিৰ্বাচনত বিধানসভাত কি চাই ভোট দিব এতিয়া আদিত্য মহাৰাজ মই এতিয়া পঢ়ি আছো এডুকেশ্যন চেক্টৰত ভাল হৈছে সেইকাৰণে বিজেপিক দিম এডুকেশ্যন চেক্টৰ ভাল হৈছে কি ভাল হৈছে এডুকেশ্যন চেক্টৰত মানে আজিকালি যি স্কলাৰশ্বিপ ওলাই আছে মানে যি ষ্টুডেণ্ট যাৰ ওচৰত পইচা নাই পঢ়িবলৈ চান্স পাইছে তাক স্কলাৰশ্বিপ পোৱা গৈছে এইবাৰ যেনেকা ছোৱালীৰ কাৰণে এতিয়া দিলে না নিযুত মইনা এতিয়া বাবু আঁচনি দিব আমাৰ হেমন্ত বিশ্ব শৰ্মা কৈছে না গতিকে আদিত্য কি বুলি ক'লে নামটো আদিত্য কুমাৰ ৰায় প্ৰথমবাৰ তেওঁ ভোট দিব আৰু প্ৰথমবাৰ ভোটটো তেওঁ কাক দিব সেইটো কথাও তেওঁ কৈ দিছে যে তেওঁৰ ভোট যাব বিজেপিলৈ কিয় যাব তেওঁ কৈছে যে এডুকেশ্যন চেক্টৰত ভাল হৈছে এডুকেশ্যন চেক্টৰত আপুনি সন্তুষ্ট মই বাকী চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি কি দেখিছে এতিয়ালৈকে চাকৰি চেক্টৰতো ভাল হৈছে মানে মই এতিয়া এপ্লাই কৰা নাই আপুনিতো নাই কৰা আপুনি পঢ়ি যিহেতু আছে 18 বছৰ হৈছে 18 বছৰ পাৰ হ'ল এতিয়া 20 হ'ব গতিকে প্ৰথমবাৰ ভোট দিবলৈ পাব এইবাৰ মনটো ভাল লাগি আছে নেকি ভাল লাগিছে বহুত ভাল লাগিছে কেইটা বজাত যাব ভোট দিবলৈ ৰাতিপুৱা যাম এতিয়া যিমান পাৰি সোনকালে থাকে যিমান পাৰি সোনকালে তেওঁ ভোট দিবলৈ যাব দাদা ক'ত ঘৰ মোৰ বিহাৰ ভোট বিহাৰতে ভোট আছে দাদা নমস্কাৰ ক'ত ঘৰ ইয়াতে ঘৰ नहीं हम लोग बिहार আপুনিও বিহাৰৰ ভোট ক'ত ইয়াত নে বিহাৰত यहीं पर है ভোট ইয়াতে আছে ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ ডিব্ৰুগড়
क्या बोलेंगे हमको समझ नहीं आ रहा अभी क्या होगा इस बार? इलेक्शन तो आ रहा है। क्या होगा आएगा बीजेपी आएगा बीजेपी क्यों? सगलों तो बीजेपी जीतते आता है तो यहाँ पे क्यों बीजेपी हारेगा চবতে বিজেপি জিকে সেইকাৰণে ইয়াতো জিকিব। আমি এইখিনি ডিব্ৰুগড়ত আমি কথা পাতিছোঁ। ডিব্ৰুগড় বিধানসভা সমষ্টি কৈছোঁৱেই বহু বছৰ ধৰি এই সমষ্টিটো বিজেপিৰ দখলত আছে আৰু বিজেপিৰ যিগৰাকী বিধায়ক প্ৰশান্ত ফুকন তেওঁ বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী হৈ আছে। গতিকে আমি ৰাইজৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হৈ থকা প্ৰশান্ত ফুকনৰ সমষ্টিটোক লৈ তেওঁলোক কিমান সন্তুষ্ট বা বৰ্তমান চৰকাৰখনক লৈ তেওঁলোক সন্তুষ্ট হয় নে নহয় বা তেওঁলোকে এইবাৰ সিদ্ধান্ত কি ল'ব, তেওঁলোকে এইবাৰ EVM-ত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সম্পৰ্কে তেওঁলোকে পূৰ্ব আভাস দিয়াৰ চেষ্টা কৰিছে আৰু সেইখিনিয়ে আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। কথা পাতি থাকিম ডিব্ৰুগড়ৰ বিষয়ে। চাই থাকক সদৰে সমষ্টিয়ে। আমি কথা পাতি আছোঁ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ আৰু 26ৰ নিৰ্বাচনত ডিব্ৰুগড়ত কি হ'ব সেই সম্পৰ্কে আমি জনাৰ চেষ্টা কৰিছোঁ। আমি ইয়ালৈ অহাৰ লগে লগে এজন যুৱকে কৈছিল যে কেমেৰা আহি গৈছে, আমি অকণমান তেওঁকে বিচাৰিছোঁ। ঘৰ ইয়াতে ইয়াতে আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ। কি হ'ব এইবাৰ ইয়াত? ক'বই নোৱাৰে এতিয়া, কিন্তু প্ৰথমতে বহুত ভালেই হ'ব। 26ৰ ইলেকশ্যন আহি আছে, কি হ'ব ইয়াত এবাৰ ডিব্ৰুগড়? ভালে হ'ব আৰু এইটো বনাই আছে ভাল ট্ৰেইনৰ হেৰি বনাই আছে, এইটো গাড়ী উড়িৰ কাৰণে ভালে হ'ব। এতিয়া 3টা না 4টা গাড়ী জেং চেং কাহা জেং ট্ৰেইনে চলিব, ট্ৰেইন চলিব, ভাল লাগিব। সেইটো ঠিকে আছে বাৰু, সেইটো বুজি পালোঁ। ইলেকশ্যনত কি হ'ব এইবাৰ? এইবাৰ কি হ'ব সেইটোৱে থাকিব লাগে। সেইটোৱেই মানে কোনটো? মোদীয়ে থাকিব লাগে। মোদীয়ে থাকিব লাগে। ইয়াত নৰেন্দ্ৰ মোদীয়ে ইলেকশ্যন খেলিব নেকি? এতিয়া খেলিলে ভালে হ'ব। এতিয়া কোনে খেলে কি কৰে সেইটোৱে থাকিব লাগে। সেইটোৱে থাকিব লাগে, সেইটোৱে থাকিব লাগে যিটো আছে। নাই সেইটো থাকিবলৈ মোৰ হিচাপত নালাগে, বহুত মানে বস্তু দাম বঢ়াইছে। দামটো বঢ়াই আছে এইটো হয়, আৰু মানুহ ভাবে যে তেলৰ পইচাটো বঢ়াই আছে, তেলৰটো চাই আছে। ঘৰৰ পোৱাৰ যে ইলেক্ট্ৰিক বিলটো আমাৰ যে আহি আছে যে সেইটো ক'ৰ পৰা লৈ আছে সেইটো চবে গম নাপায়। লাইট বিলটো বহুত আহি আছে, লাইটৰ বিল বহুত আহি আছে। অলপ আগতে আপুনি ভাল বুলি কৈ আছিলে, এতিয়া বেয়া নে ভাল? আমি কি ক'ম এতিয়া, কোৱাটো কৈ আছো। লাইট বিল য'ত আহে 600 টকা 300 টকা আহে, এতিয়া 2000 3000 আহি আছে, বেছি আহি আছে। মূল্যবৃদ্ধি ইমান বাঢ়ি আছে না, সেইকাৰণে মানুহ এটা মানে সহায় পাব পাৰে পাব্লিকত, এনেকৈ একো সহায় পোৱা নাই। এতিয়া মানুহ আঁচনি দিলে কি হ'ব, চিলিণ্ডাৰৰ দামে 1000 টকা বাঢ়ি গৈছে। কংগ্ৰেছৰ সময়ত মানুহ 400 টকা মানিছোঁ, কংগ্ৰেছে কাম কৰা নাছিলে। এতিয়া যেনেকে সময় আহিব তেনেকে পৰিৱৰ্তন হ'ব। কি পৰিৱৰ্তন হৈছে? একো পৰিৱৰ্তন হোৱা নাই। কি কামটো কোনো চৰকাৰ হ'লে কৰিবই লাগিব। এতিয়া আমাৰ পইচা আমাকে ঘূৰাই দি আছে না। এতিয়া আমাৰ হেমন্ত মামাই আঁচনি ইমান দিলে কি হ'ব? আঁচনি দিলেও তো মাইকী মানুহ যদি 1200 টকা দিছে, 1000 টকা চিলিণ্ডাৰ লৈ লৈছে। পেট্ৰলৰ দাম, চব্জিৰ দাম, চব বস্তু দামে বাঢ়ি আছে। মূল্যবৃদ্ধি সদায় বাঢ়িয়ে গৈ আছে। মানে কংগ্ৰেছে ভাল নেকি? কংগ্ৰেছে ভাল মানে এতিয়া কোনো চৰকাৰ ভাল নকওঁ, মানে আমাৰ সুবিধা হ'ব সেইটোৱে চৰকাৰে ভাল। এতিয়া কংগ্ৰেছৰ সময়ত বস্তু কম দাম আছিলে, এতিয়া বিজেপিৰ সময়ত দাম বহুত বেছি আছে। কিবা চব বস্তুৰে দাম আছে ন, আয়ে দিন বস্তুৰ দামে বাঢ়ি যায়, কমাৰ নাম নাই। কিবা বস্তু পেট্ৰল হওক, খোৱা বস্তু হওক, মিঠাতেল হওক, চবে দাম বাঢ়িছে, কোনো বস্তু কমিছে? হা, মানুহ কাম কাজ পালে মানে চব বস্তু। এতিয়া মূল যিটো কথা সেইটোৱে হ'ল যে 26ৰ নিৰ্বাচন কি হ'ব ইয়াত ডিব্ৰুগড়ত? ডিব্ৰুগড়ত মোৰ সম্ভৱ গৌৰৱ গগৈ আহিব লাগে। গৌৰৱ গগৈ আহিব ইয়াত? ক'ব নোৱাৰি দেই, ক'ব নোৱাৰি। দাদা কি হ'ব ইয়াত ডিব্ৰুগড় 26ৰ ইলেকশ্যন? কি হ'ব? বিজেপি আছে, বিজেপি থাকিব। কোনোবাই কৈছে যে দাম বাঢ়িছে এইকাৰণে। দাম বাঢ়িলে কি হ'ব? তনখাওতো বাঢ়ি আছে না, বেতনো বাঢ়ি আছে, চবত মহংগাই হ'লে বেতনো বাঢ়ি আছে। তো কৈছে বোলে দাম যদিও বাঢ়িছে তাৰপিছত কিন্তু বেতনো বাঢ়িছে বুলি কৈছে। ৰেলৱে বাঢ়ি আছে ন, ৰেলৱে মানুহৰ দৰমহাটো বাঢ়ি আছে। কৰা যি আছে, যি আগত 600 টকা পাই আছিলে এতিয়া 1000 টকা পায়।
সেইটোও হৈ আছে না তা মহঙ্গাই হলে কি হ'ব সেইফালেতো টকা বাঢ়ি আছে সিফালেও আহি আছে দুই চাইডে কিন্তু দাম কমিলে ভাল আছিল এইটোতো চবে কথা কিন্তু তো ভালে আছিলে আৰু দাম কমিলে আৰু ভাল কিন্তু দাম কমিলে কি হ'ব চৰকাৰতো পইচাও বঢ়াই আছে ন পইচাও বঢ়াই আছে ইফালে কৈ আছে পইচাও বঢ়াই আচ্ছা ঠিক আছে চৰকাৰে পইচা বঢ়াই আছে ৰ'ব মই কৈ আছো এটা যোগালী কাম একদিন পায় আৰু 10 দিন বহি খায় আৰু ইয়াত সিহঁতক একদিনত হাজিৰাটো কিমান 600 টকা পায় আৰু 600 টকাৰ পোৱা 5 দিন 6 দিন বহি থাকে এই দুখীয়া মানুহকে চাব লাগে ন দুখীয়া মানুহক চাব লাগে দুখীয়া মানুহক চাইছে নাই বিজেপিয়ে এইটো মই ক'ব নোৱাৰো দেই দুখীয়া মানুহ চাই আছে নেকি মই নিজে দুখীয়া আছো দুখীয়া আপোনাৰ মতে ঠিকে আছে আমাৰ মতনতো ঠিকে আছে ঠিকে আছে তেওঁৰ মতে ঠিকে আছে আমি আৰু অকণমান আগুৱাই যাম 26ৰ নিৰ্বাচনৰ কথা পাতিছো আৰু এইটো হৈছে ডিব্ৰুগড় বিধানসভা সমষ্টি আমি কথা পাতি আছো ডিব্ৰুগড়ৰ নমস্কাৰ ভালে আছে ইয়াতে ঘৰ আমি ইলেকশ্যনৰ কথা পাতি আছো 26ৰ ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ ডিব্ৰুগড় কি ভাবিছে কিছুমানে কৈছে দাম চাম বহুত বাঢ়িছে বস্তুৰ এতিয়ালৈকেতো চব ইলেকশ্যনত যিটো আমি ভোটৰ আইডি দেখুৱাইছোঁ নাম উঠিব তাৰপাছত চিন্তা কৰিম ক'ত দিম কি নিদিম এতিয়াতো তথাপি ইছ্যু কি থাকিব আপোনালোকে যেতিয়া ভোট দিবলৈ যাব কি ভাবি পেলাই দিবলৈ যাব এতিয়া ভোটৰ আগলৈ চাওঁ কেনেকুৱা কি চৰকাৰে কি কৰিছে ৰাস্তা ঘাটটো বনাই আছে সেইটো চাই আছোঁ ডেভেলপমেণ্ট মেইন ইছ্যু দামটো বাঢ়ি শুনক দাম বাঢ়ি মোৰ বেতন বাঢ়িছে তো তাৰ ক্ষেত্ৰতো বেতন বাঢ়িছে না হয় না এইটো বাঢ়িবই মানে আপোনাৰ মতে ডেভেলপমেণ্ট চাই পেলাই ভোট দিব ডেভেলপমেণ্ট চাই ভোট দিব কি চাই ভোট দিব মানুহে এইবাৰ 26ত সেইটো মই ক'ব নোৱাৰিম তেওঁ ক'ব নোৱাৰিব আমি নমস্কাৰ ঘৰ ক'ত পাঁচআলি ডিব্ৰুগড় পাঁচআলি ডিব্ৰুগড় কিমান বছৰ হ'ল ডিব্ৰুগড়ত থকা 18 বছৰ ডিব্ৰুগড়তে ভোট দিয়ে ডিব্ৰুগড়ত ভোট নিদিওঁ ভোট দিওঁ গোলাঘাটত গোলাঘাটত ভোট দিয়ে গোলাঘাটৰ ভোটাৰ আমি ডিব্ৰুগড়ৰ ভোটাৰক বিচাৰি আছো নমস্কাৰ ভালে আছে আমি 26ৰ ইলেকশ্যনৰ কথা পাতিছো কি হ'ব এইবাৰ ডিব্ৰুগড় কি দেখিছে যি হ'ব আৰু ওপৰৱালাক এৰি দিছে নেকি ভগৱানক এৰি দিছে ভগৱানৰ ওপৰত তথাপি নিজে আপোনাৰ হাতত ভোটাধিকাৰ থাকিব কি চিন্তা কৰি ভোট দিব ডেভেলপমেণ্ট হওক ভাল মানুহবিলাকে ভালে থাকক ডেভেলপমেণ্ট চাব ডেভেলপমেণ্ট হৈছে ডিব্ৰুগড় অলপ চলপ হৈছে হোৱা নাই যে নকওঁ কিন্তু যিমান ভাবিছিলে সিমান নাই হোৱা নেকি নাই হোৱা যিমান ভাবিছিলে তিমান নাই হোৱা যিমান ডেভেলপমেণ্টৰ কথা তেওঁলোকে ভাবিছিল তিমানখিনি ডেভেলপমেণ্ট কিন্তু তেওঁলোকে দেখা নাই আমি এইখন হৈছে শান্তিপৰা আৰু শান্তিপৰাত আমি কথা পতাৰ চেষ্টা কৰিছোঁ বিভিন্নজনৰ সৈতে নমস্কাৰ ক'ত ঘৰ নমস্কাৰ ইয়াতে আমোলাপট্টি আমি ডিব্ৰুগড় ইলেকশ্যনৰ কথা পাতিছোঁ 26ৰ ইলেকশ্যন আহি আছে বেছি দিন নাই ইলেকশ্যন হৈ যাব কি হ'ব এইবাৰ ইলেকশ্যনত ইয়াত ডিব্ৰুগড় ইলেকশ্যনত মানুহে ভাবি থৈছে কি কৰিব লাগে তথাপি কি ভাবি পেলাই ভোট দিব পাৰে ভোটটো আমি কাম চাই দিম গভৰ্ণমেণ্ট কোনটো কি কাম কৰি আছে কেনেকৈ কাম কৰি আছে লাষ্টটো 10 বছৰ বিজেপি আছে ইয়াত গতিকে বিজেপিয়ে কাম কৰিছে নাই ইয়াত কামটো কৰিছে কাম চাবনে বস্তুৰ দাম চাব কিছুমানে বস্তুৰ দাম চাম বুলি কৈছে কামো চাব মানুহৰ দামো চাব এইবিলাক চাই চিন্তাই ভোট দিব কাম আৰু দাম দুইটা চোৱা হ'ব কাম দাম দুইটাই চোৱা হ'ব কাম দাম দুইটা চাব আৰু কাম দাম চাই তাৰপিছত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব আমি ডিব্ৰুগড়ত আছোঁ আৰু ডিব্ৰুগড়ৰ এইখন এখন শান্তিপৰা বজাৰ বজাৰখনত আমি কথা পতাৰ চেষ্টা কৰিছোঁ ইয়াৰ যিসকল লোক আছে তেওঁলোকে কি ভাবে 26ৰ ইলেকশ্যনটোক লৈ সেই সম্পৰ্কে জানিছোঁ নমস্কাৰ ভালে আছে ভাল আছে ইয়াতে ঘৰ ক'ত ঘৰ বেছি দূৰ নহয় ইলেকশ্যনৰ কথা পাতিছো 26ৰ ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ ডিব্ৰুগড় ভালে হবে বিজেপি যাব কিয় যাব বিজেপি বুলি ভাবে কাম কৰিছে কাম হৈছে সঁচাকে কাম কৰিছে আপুনি দেখা কি দেখিছিলে আগতে পুৰণি ডিব্ৰুগড় আৰু নতুন ডিব্ৰুগড় এইখন ডিব্ৰুগড় আছে কেনেকুৱা বহুত অন্তৰ আছে বহুত আগতে কি নাছিলে 5 বছৰ 10 বছৰ বিজেপি আবে বহুত অন্তৰ আছে বহুত ভাল মানে কাম কৰিছে নালা নলী ৰোড সব হৈছে বাইদেউ নমস্কাৰ ভালে আছে নমস্কাৰ ভালে আছে আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো ডিব্ৰুগড় সমষ্টি আপোনালোকৰ ইলেকশ্যনৰ ভালেই হৈছে আমাৰ ৰাস্তা পদূলিবিলাক ভাল কৰিছে আমাৰ দুখীয়া মানুহবোৰক অৰুণোদয় আঁচনিটো দিছে বৃদ্ধ পেঞ্চনটো বঢ়াই দিম বুলি কৈছে আমি বৰ ভাল পাইছো আৰু ছাৰ আমাৰ কাৰণে বহুত প্ৰশান্ত ছাৰ আমাৰ কাৰণে বহুত ভাল
সেয়া আৰু কি ক'ম আৰু কাম কৰিছে মানে? কাম কৰিছে চবে ভালকে কাম কৰিছে আৰু ভাল পাইছো আমি আমি এটা কথা কওকচোন, আপুনি এগৰাকী মহিলা, গতিকে এগৰাকী মহিলাই যেতিয়া ভোটটো দিবলৈ যায়, যুৱকসকলৰ ভোট দিয়াৰ অলপ ষ্টাইলটো বেলেগ, তেওঁলোকে বেলেগ কথা চিন্তা কৰে যে চাকৰি বাকৰি পাব লাগিব। আপোনালোকে কি ভাবে? আমি ভাবো ধৰক এতিয়া ধৰক আমাক চাউলকেইটা দিছে, তেল নিমখ কণ দিছে, চেনিকণ আমি দুখীয়া শ্ৰেণীৰ মানুহ চলিব পাৰিছো। আমি ভোটটো তেখেতক দি জয়যুক্ত কৰাটো বেছি ভাল ভাবিছো। আমি ভাবিব যে তেখেত আৰু আমাতকৈ আৰু উন্নত যাওক, আৰু ভাল হওক, আৰু ভোট বেছি পাওক, এইটোকে ভাবিয়ে আমি সোমাই যাওঁ। মানে তেওঁ ভোট পালে, তেওঁ জিকিলে আপোনালোকৰ লাভ আছে। সেইটোৱে কথা, লাভ আছে। এতিয়া তেল দিম বুলি কৈছে, আৰু ভাল পাইছো। আকৌ ফেব্ৰুৱাৰীত আমাক ছাৰে কৈছে আমি এটা তোমালোকক ভাল গিফ্ট এটা দিম কৈছে। এতিয়া ছাৰে কি গিফ্ট দিয়ে এইটো ছাৰৰ ওপৰত কথা। আৰু মুখ্যমন্ত্ৰীয়ে আপুনি অৰুণোদয় পাই? মই পাইছো। মোৰ হাজবেণ্ডে প্ৰায় ঢুকালে আৰু মই হেৰি মোৰ পেঞ্চন নাই, মোক ছাৰে আঁচনিটো দিছে। মই বৰ সুখী। ধৰ মোৰ দুমাহত 2400 টকা পালো। মই ধৰ চব্জিকেইটা কিনি খাব পাৰিম, দুখীয়া মানুহ। বহুতে কয় যে অৰুণোদয়ৰ পইচাকেইটা 1250 টকাৰে কৰিব কি? নাই এনেকে যিবিলাক চলিব নাজানে এইবিলাকো নাজানে, কিন্তু আমি চলিব যাওঁ, আমাৰ হৈ যায়। ধৰ খোৱাটোও হৈ যায়, কেতিয়াবা ব্লাউজ এটা ল'ব পাৰোঁ, কেতিয়াবা পেটিকোট এটা ল'ব পাৰোঁ, আমাৰ হৈ যায়। চলিব নজনা কথা মানুহ। অৰুণোদয়ৰ কথা। বাইদেউ নমস্কাৰ, ভালে আছে? ইয়াতে ঘৰ? ইয়াত ঘৰ নহয়, মই আলহী আহিছো। আপোনাৰ এনে ক'ত? মোৰ বকুল মানে ডিব্ৰুগড়তে? ডিব্ৰুগড় সমষ্টি আপোনাৰ? আমাৰ বকুল সমষ্টি বিধানসভা সমষ্টিটো আপোনালোকৰ MLA প্ৰশান্ত ফুকন? আমাৰ MLA হয় প্ৰশান্ত ফুকন। এতিয়া কথাটো আমি পাতি আছো ইলেকশ্যনৰ, 26ৰ ইলেকশ্যন। কি হ'ব এইবাৰ? কি দেখিছে ডিব্ৰুগড়? ডিব্ৰুগড়তো বিজেপি আহিব। বিজেপি আহিব? কিয় আহিব বুলি ভাবে? ইমান কাম কৰিছে। এতিয়া ধৰক ৰাস্তা পদূলি যিমান বাটে ঘাটে দেখিছো, গাঁৱে ভূঞে চবতে দেখোন বিজেপিয়ে বনাইছে। মহিলাসকলৰ সুবিধাৰ কাৰণে 10,000 টকা দিছে। আপুনি পাইছে নেকি? মই পাইছো। আপুনিও পাইছে? পাইছো, কিন্তু অৰুণোদয়টো এতিয়া অলপতে বন্ধ হৈ গ'ল মোৰ। কিন্তু এই 10,000 যে দিছিলে লাখপতি বাইদেউ, সেইটো মই পালো। সেইটো পাইছে? কি কৰিছে সেইটোৰে আপুনি? এতিয়ালৈকে কৰা নাই। 5 তাৰিখে ওলোৱাব কৈছে। তাৰপিছত আমি মানে তাত কুকুৰাৰ যিবিলাকে মানে যি ধৰণে দিছে স্কিম হিচাপে, ধৰক কোনোবাই ছাগলী পুহিম, কোনোবাই মানে গৰু পুহিব, কোনোবাই ধৰক দোকানে কৰিব, যি ধৰণে আমি লিখা দিছো তাতে সেই ধৰণে আপোনালোকে কৰিব। আপোনালোকে ছাগলী ফাৰ্ম কৰিম বুলি ভাবিছে? মই নহয়, মই কুকুৰা গাঁৱলীয়া মানে আমাৰ এনেকুৱা লোকেল কুকুৰাৰ মানে চলাম আৰু বিক্ৰী কৰিম, চলিম আৰু তেনেকে। যি কি নহওক, এনেই 10,000 টকা পোৱাওতো বহুত কথা। সেয়া দিছে কোনে? বিজেপিয়ে দিছে। বৰ্তমানতো বিজেপিয়ে বহুতে কৰিছে, মানুহে দেখিছে। হলেওতো আৰু যিমান ভাল কৰিলেও মানুহে বেয়াই কয়। বেয়াটোতো কয়ে, জানে আপুনি। ভাল যিমান কৰিলে, আপুনি এজন ভাল মানুহ হলেও আপোনাৰ পিছতো দুজন বেয়া কোৱা মানুহ থাকেই। গতিকে সেইবোৰ কাণত নিদিলেই হ'ল। কাণত নিদিলেই হ'ল। যদি কোনোবাই বেয়াকে কৈ আছে, আমি আৰু অকণমান আগুৱাই যাম, আমি কথা পাতিম। আৰু 26ৰ নিৰ্বাচনৰ আমি কথা পাতিছো। আপোনাৰ ইয়াতে ঘৰ? আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো। কি দেখিছে এইবাৰ ডিব্ৰুগড়? কি হ'ব? ডিব্ৰুগড় বিজেপি আহিব। বিজেপি? কিয় আহিব বিজেপি? বিজেপি মানে কি, তেওঁলোকৰ তুলনাত তেনেকে নাইতো। অপজিশ্যন পাৰ্টিবিলাকতো নিজৰ মাজতে খেলি মেলি। কিয় খেলি মেলি হৈছে বুলি তেখেতসকলে গম পাব। নেতৃত্বৰ কমজোৰি। গৌৰৱ গগৈ আহিছিলে, সভাপতি হৈছিল, সকলোৱে ভাবিছিল এইবাৰ কংগ্ৰেছ বেলেগ কিবা এটা কৰিব। পৰা নাই নেকি? 70 বছৰৰ ভিতৰত 55-60 বছৰ তেওঁলোকে ৰাজত্ব কৰিছে। ভাল ৰাস্তা পদূলি এটা আমি নাই দেখা। আমি বিজেপিক কোনো হেৰি নাই কোৱা যে তেওঁলোকে আমাক ঘৰত দিছে, আমি নিজে কৰ্ম কৰিয়ে খাইছো। কিন্তু আমি দেখিছো নিজৰ চকুৰে। কিন্তু আপোনাৰ ৰাস্তাটো ভাল হৈছে? মানে ৰাস্তা হৈছে বহুত কিছুমান, তেওঁলোকৰ কিছুমান তেওঁলোকৰ মিয়াৰ প্ৰতি আগ্ৰহণটো মানে মোহটো বেছি। এইবোৰ এৰিব লাগিব। কংগ্ৰেছে এই মোহ এৰিব লাগিব। এতিয়া আমাৰ অখিল গগৈৰ কথা কওঁ, তেওঁ আমাৰ মানুহৰ কিবা এটা হ'লে তেওঁ উৎসৱ নাই, কিন্তু মিয়াৰ ওচৰত গৈ তেওঁ গাল মুচি থাকে। চকু পানী মোচে আৰু নহ'ব। এইবোৰতো ঘৰিয়ালৰ চকুৰ পানী, পলিটিকেল চকুৰ পানী। এইবোৰ পলিটিকেল চকু পানী। লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত আমি এইটো নাই, আমি বহুত বিজেপিৰ পৰা কিবা পাইছোঁ, কিন্তু আমি দেখিছোঁ তেওঁলোকৰ যিটো নেতৃত্ব, দেশখনৰ কিবা এটা আগলৈ নিয়াৰ এটা সপোন এটা আছে। আমিতো সৰুৰ পৰা ডাঙৰ হৈছোঁ, সেইকাৰণে বিজেপি ইয়াত আহিব। আৰু এখেতে ৰাস্তা পদূলি, আজি মই এনে নলবাৰীৰ মানুহ, 35 বছৰ পৰা ডিব্ৰুগড়ত আছোঁ। আপুনি ভোটটো ডিব্ৰুগড়তে দিছোঁ। এইবিলাকত ৰাস্তা পদূলিয়ে নাছিলে আগত। বাকী দাম দৰটো তল ওপৰ চলিয়ে থাকিব জীৱনত। চলি থাকে। আলু পিঁয়াজেদি মানুহৰ জীৱন নচলে আগলৈ। সেইবোৰ কাৰণতে আৰু চেণ্ট্ৰেল নেতৃত্ব বহুত শক্তিশালী। মানে আপুনি বহুকেইটা কাৰক দেখিছে? বহুত কাৰণ দেখিছোঁ কিছুমান, আৰু তেখেতক সেই মোহটো এৰিব লাগিব।
এই মিয়া মহ আহিব, মিয়া মহটো এৰিব লাগিব কংগ্ৰেছে। আৰু এটা মই ডাঙৰ কথা কৈ দিছোঁ, যেতিয়া নেহৰু পৰিয়ালৰ মানুহ থাকিব কংগ্ৰেছে কামবেক কৰিব, সন্দেহটো বহুত কম আছে। সন্দেহ আছে মানে, সন্দেহ থাকি যাব। এই পৰিয়ালটোৱে দেশৰ মানুহক খালি বুৰ্বক বনাইছে আৰু টুপি পিন্ধাইছে। বুৰ্বক বনাইছে আৰু টুপি পিন্ধাইছে নেহেৰু পৰিয়ালে। দাদা নমস্কাৰ, ইয়াতে ঘৰ? ক'ত ওচৰতে নেকি? বাহিৰত। তেওঁৰ বাহিৰত আমি ভিতৰৰ মানুহৰ সৈতে কথা পাতিম। নমস্কাৰ, ভালে আছে? অকণমান ব্ৰেক মাৰি দিয়ক আপুনি চাইকেলখন। আমি কি ল'লে? ধনিয়া। আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো। কি হ'ব আপোনালোকৰ ডিব্ৰুগড়? 26ৰ নহয়, ভালে হ'ব আৰু। কেনেকুৱা দেখিছে মানে এতিয়ালৈকে বতাহ ভালে দেখি আছে। কংগ্ৰেছৰ বতাহ বলিছে নাই? কংগ্ৰেছৰ নহ'ব, কংগ্ৰেছৰ মুস্কিল আছে। কাৰ আহিব মানে? বিজেপি আহিব আৰু। বিজেপি আহিব। কি কাৰণত আহিব বিজেপি? আৰু আহিব আপোনাৰ চব কিছু দি আছে নহয়, বিজেপি গভৰ্ণমেণ্টে দি আছে। আপুনি কিবা পাইছে জানো? পাইছোঁ, টুক টাকটো এনেকুৱা ঘৰৰ মানুহে পাই আছে। ঘৰৰ মানুহে পাইছে, আপুনি নাপালেও ঘৰত পাইছে? আমি পাইছোঁ মানে আমাৰ কাৰণেও কিবা এটা সুবিধা কৰিছে। পাই আছে কিবা এটা হৈ আছে। আৰু বাইদেউ বজাৰ হৈ গ'ল? বজাৰ হৈ গৈছে বাইদেউৰ। আমি আৰু অকণমান আগলৈ যাম, আমি কথা পাতিম। আমি ৰাস্তাটো অৱশ্যে পাৰ হ'ব লাগিব, আমি ৰাস্তাটো পাৰ হৈ ল'ম, তাৰপিছত আমি কথাখিনি আমি আগবঢ়াই নিম। আৰু এইটো হৈছে ডিব্ৰুগড় বিধানসভা সমষ্টি, আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিত আমি কথা পাতিছোঁ যে ডিব্ৰুগড়ত এইবাৰ কি হ'ব। নমস্কাৰ, ভালে আছে? ঘৰ ইয়াতে? ইয়াতে। আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ, আপোনালোকৰ ডিব্ৰুগড়। কি হ'ব এইবাৰ ডিব্ৰুগড় আপোনালোকৰ? ডিব্ৰুগড় বিজেপি আহিব। আৰু কি হ'ব? বিজেপি আহিব, বেলেগ নাহে? কংগ্ৰেছে নোৱাৰিব? কিয় নোৱাৰিব বুলি ভাবে? এনে আমি জানো, আমি যেতিয়াৰ পৰা ভোট দি আছোঁ কংগ্ৰেছে ভোটে দিয়া নাই। কংগ্ৰেছক ভোটে দিয়া নাই? বিজেপিকে ভোট দিছে? বিজেপি জনতা পাৰ্টি আহিছিলে, তাক দিছিলোঁ। বিপি সিং চৰকাৰ যেতিয়া হৈছিলে কংগ্ৰেছক ভোট দিয়া নাই। কংগ্ৰেছক কিয় ভোট নিদিয়ে, বিজেপিক দিয়ে? আরে গাঁও বাছাৰ চাপ আছিলে, কংগ্ৰেছ আহিলে, ইন্দিৰা আছিলে, তেতিয়াৰ পৰা আমি ভোটেই দিয়া নাই। ভোটেই দিয়া নাই। কংগ্ৰেছক ভোট দিয়া নাই, বিজেপিকে ভোট দিয়ে, সেই কথাটো তেওঁ ক'ব বিচাৰিছে। নমস্কাৰ বাইদেউ, ঘৰত পূজা আছে চাগে? ঘৰত সদায় কৰে। আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো বাইদেউ। কি হ'ব এইবাৰ ডিব্ৰুগড় আপোনালোকৰ? এতিয়াতো ক'ব পৰা নাই কি হ'ব কি নাই। তথাপি বতাহ কিবা দেখিছে এতিয়ালৈকে? একো মই পোৱা নাই, উমঘামো নাই পোৱা। এতিয়া ডিব্ৰুগড়খন আপুনি বহুদিন ধৰি ডিব্ৰুগড়খন দেখি আছে, ডিব্ৰুগড়খনৰ চেঞ্জ আছে নাই? কিবা চেঞ্জ হৈছে ডিব্ৰুগড়টো এনেকুৱাতো চেঞ্জ হৈছেই, বহুত চাৰিওফালে ভালেই হৈছে, ৰাস্তা পদূলি এইবোৰ ভাল হৈছে। আগতে বেয়া আছিল নেকি? আগত অলপ বেয়া আছিলে, তাৰপিছত এতিয়া অলপ ভাল হৈছে। এতিয়া ভাল হৈছে। অনবৰত আমি নোলাওঁ, তাৰমানে আমিতো হাউচ ৱাইফ হৈ থাকোতো। হয়, সেইকাৰণে এগৰাকী হাউচ ৱাইফৰ যেতিয়া আপোনালোকে ভোট দিব যায়, আপোনালোকৰ চিন্তাটো কি থাকে? ধৰি লওক এতিয়া এজন ইউথৰ যুৱ এগৰাকী যদি সোধা যায়, তেওঁলোকে কয় যে তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ভোটটো দিব বা অমুক কথাৰ কাৰণে, ভাল হওক পৰিৱেশ সেইকাৰণে দিব। কিন্তু এগৰাকী মহিলাই, হাউচ ৱাইফে কি ভাবি ভোটটো দিয়ে? ভোট দিবলৈ যাওঁতে চিন্তা কি থাকে? চবেই যি দিয়ে, আমি অকলেতো মইতো আমি কৰিব মানে তথাপি চিন্তাটো কেনেকুৱা থাকে? চিন্তাটো হৈ যায় যেন ভাল হ'ব লাগে, ভাল হ'ব লাগে, পাকঘৰটোৰো বাৰ্ডেনটো কমিব লাগে, অলপ কমিব লাগে। এতিয়া যেনেকুৱা বস্তুবিলাকৰ দাম হেৰি হৈছে, কমিব লাগে, দাম চাম কমিব লাগে। নমস্কাৰ, ভালে আছে? একদম ভাল। ডিব্ৰুগড় সমষ্টিলৈ আহিছো আমি। ডিব্ৰুগড়ত ইলেকশ্যন আছে, 26ৰ ইলেকশ্যন। কি দেখিছে এবাৰ? কি হ'ব ডিব্ৰুগড়? সেইটোতো আপোনালোকেই ক'ব পাৰিব, আমিনো কি ক'ম। আমি বাৰু ঘূৰি ঘূৰি অলপ আইডিয়া কৰিছো, তথাপি তাকেই হ'ব। মই কথাটো কৈছো মানে যিলৈকে কৈছো, আপুনি হ'ব পাৰে আমাৰ পৰা বয়সটো অকণমান কমেই আছে, কিন্তু জ্ঞানটো ঠিকেই আছে, ধুনীয়াকেই আছে, ভালেই আছে। তেতিয়া কওকচোন কি ক'ম? আপুনি যেতিয়া ভোট দিবলৈ যাব, আপুনি কি চিন্তা কৰিব যে ডিব্ৰুগড়খনৰ কি চিন্তা কৰি আপুনি ভোট দিব?
ভালে থাকে সুস্থ থাকে একদম বেছিকে নামটো হৈ থাকে ডিব্ৰুগড়ৰ ভাল নাম তাকো বেয়া নহয় নহয় সেইটো হ'ব লাগে তাকেতো হৈয়ে আছে কিজানি হ'ব ভৱিষ্যতে কিজানি আমি থাকিম কি নাথাকিম এইটোতো ক'ব নোৱাৰোঁ কিন্তু ডিব্ৰুগড়খন ভালে থাকিব একদম 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 ধন্যবাদ জনাইছোঁ থেংক ইউ খুব সুন্দৰ সুন্দৰ কথা কৈছে বাইদেৱে আৰু সেয়া হৈছে ডিব্ৰুগড় আমি ডিব্ৰুগড়ত কথা পাতিলোঁ আৰু ডিব্ৰুগড় সমষ্টিটোৰ সম্পৰ্কে আপোনালোকক কিছু আভাস দিয়াৰ আমি চেষ্টা কৰিছোঁ শেষ কৰিম আমি অনুষ্ঠানটো অকণমান সময় দিব নেকি ইয়াতে ঘৰ মোৰ ওচৰতে আমি ২৬ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ ডিব্ৰুগড়ত এবাৰ কি হ'ব পাৰে কি দেখিছে ডিব্ৰুগড়ৰ আগত যিটো আছে সেইটোৱে হ'ব আগত যি আছিল বেলেগ চেঞ্জ নাই নহয় চেঞ্জ নহয় চেঞ্জ নহয় তেওঁ কৈছে যে চেঞ্জ নহয় ডিব্ৰুগড়ত একেই থাকিব ডিব্ৰুগড় একেই থাকিব ডিব্ৰুগড় একেই থাকিব নে চেঞ্জ হ'ব চেঞ্জ নহয় এওঁ মানে বিজেপি থকাটোৱেই ভাল কাৰণ কেলৈ বিজেপি অহাৰ পিছত বহুত উন্নতি হৈছে আমাৰ ইয়াত প্লাছ ৰাইজৰো বহুত হেৰি হৈছে কিছু গৰীব দুখীয়া যেনেকৈ আঁচনিবিলাক পাই আছে আমাৰ বিজেপি চৰকাৰৰ পৰা সেইটো কাৰণে বিজেপি আহিব আৰু বিশেষকৈ কি এতিয়া চেঞ্জ কৰিব যে কাক দিব চেঞ্জ কৰিব যে কাক দিব কাৰণ কংগ্ৰেছৰ কোনো অস্তিত্বই নাই বিকল্প হিচাপে কংগ্ৰেছ নহয় যিও আছে মানে আপোনাৰ কি গগৈ লুৰিণজ্যোতি গগৈ নহয় আৰু এজন আছে গৌৰৱ গগৈ এওঁতো কোনো কথাৰ হেৰিয়ে নাই কিছু সেইকাৰণে মানে আমাৰ চিন্তাধাৰা কাৰণ কংগ্ৰেছৰ কোনো অস্তিত্বই নাই আৰু কোনো একো কৰিব নোৱাৰে পটককৈ আহি যিটো কৰিছে বিজেপিয়ে কৰিছে আৰু বিজেপি থকাটো আমি কাম্য কৰোঁ আৰু আমাৰ ৰাইজেও যাতে চবকে বিজেপিকেই দিয়ে মই এইটোৱে ভাবোঁ তেওঁ কৈছে যে কিয় তেওঁলোকে বিজেপিক বিচাৰে আৰু কংগ্ৰেছৰ বিকল্প হিচাপে কংগ্ৰেছ আছে নেকি তেওঁ কৈছে যে কংগ্ৰেছ বিকল্প হ'ব নোৱাৰে এয়া আছিল আপোনালোকে ইমান সময় চালে টিংখং বিধানসভা সমষ্টি আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিক লৈ আমি প্ৰস্তুত কৰা এই বিশেষ এঘণ্টা সদৰে সমষ্টিয়ে আৰু সদৰে সমষ্টিত আমি এটাই আভাস দিয়াৰ চেষ্টা কৰিছোঁ আমি কৈছোঁৱেই যে আমাৰ সদায় টাৰ্গেট ভোটাৰ থাকে আমি ৰাজনৈতিক নেতাৰ সৈতে কথা নাপাতোঁ কোনো দল সংগঠনৰ সৈতে কথা নাপাতোঁ কাৰণ দল সংগঠনৰ কথাসমূহতো কেতিয়াবা দেখা যায় যে তেওঁলোকে এটা বিশেষ স্থিতিত তেওঁলোকে কথাখিনি কয় তাৰ সমান্তৰালভাৱে ৰাজনৈতিক নেতাসকলে যদি চাই আপুনি বিজেপিক যদি সোধে বিজেপিয়ে ক'ব যে বিজেপিৰে ভাল কংগ্ৰেছক সুধিলে কংগ্ৰেছে ক'ব কংগ্ৰেছৰেই ভাল বা আন ৰাজনৈতিক দলসমূহক যদি আপুনি সোধে ঠিক তেনেধৰণৰ কথাই ক'ব কিন্তু ভোটাৰে কয় প্ৰকৃত কথা আৰু ভোটাৰেই সিদ্ধান্ত গ্ৰহণ কৰিব আচলতে তেওঁলোকক পৰিৱৰ্তন লাগে নে নালাগে গতিকে আমি সামৰিছোঁ এতিয়া এয়া আপোনালোকে চাই আছিলে টিংখং আৰু ডিব্ৰুগড়ক লৈ প্ৰস্তুত কৰা সদৰে সমষ্টিয়ে ধন্যবাদ